Manpur fathers ki our father ase সকলোকে ফাদার্স ডে শুভেচ্ছা জনালো হ্যাপি ফাদার্স ডে সকলোকে হ্যাপি ফাদার্স ডে ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক আহক আমি প্ৰভুৰ বাইকলৈ আমি যাওঁ হওক আৰু আজি প্ৰভুৰ বাইকত আমি ফাদাৰ্স ডেৰ সন্দৰ্ভতে মই ক'বলৈ বিচাৰিছোঁ হাউ টু বি এ গুড ফাদাৰ কেনেকৈ আমি ভাল পিতৃ এজন হ'বলৈ পাৰে ভাল এজন আমি দেউতা হ'বলৈ পাৰে আৰু যিবিলাকে ইয়াং হয় এদিন তোমালোকেও মা হ'ব দেউতা হ'বলৈ গৈ আছে আৰু ভালদৰে ঈশ্বৰৰ বাক্যটো আমি শুনিম প্ৰভুৰ বাক্যই কি কয় তাৰ আগতে ছুটিকৈ মই প্ৰাৰ্থনা কৰিম প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় পোৱাৰ কাৰণে পিতা তুমি মহান ঈশ্বৰ হয় আৰু তোমাৰ কাষত যেতিয়া আমি আহিম পিতা প্ৰভু তোমাৰ উপস্থিতি আমি অনুভৱ কৰোঁ আৰু প্ৰভু তুমি যে আমাৰ লগত আছে আত্মা পিতা তোমাৰ বাক্য বুজিবলৈ তুমি সহায় কৰা তোমাৰ পবিত্ৰ আত্মাৰ প্ৰেজেন্স আমি ইনভাইট কৰোঁ আৰু ইউ আৰ দ্য বেষ্ট টিচাৰ হয় প্ৰভু তুমিহে ভাল শিক্ষক হয় আৰু তোমাৰ বাক্যৰ যোগেদি আমাক শিকোৱা পিতা তোমাৰ হাততে খুজি দি যীশুৰ নামত প্ৰাৰ্থনা কৰিছোঁ আমেন Come hallelujah praise the Lord so to God hands in people like God is আশীৰ্বাদ কৰিবলৈ বিচাৰ God bless yeah Someone say how to be a good father as a father's day হয় okay যেতিয়া আমি শুনিছো ইন্টাৰনেশ্যনেল ফাদাৰ্স ডে হয় আৰু এই ফাদাৰ্স ডে কেনেকৈ আৰম্ভ হৈছে যদি আমি চাওঁ okay মাদাৰ্স ডে যেতিয়া আৰম্ভ হৈছিলে okay চাৰ্চ বিলাকত সেলিব্ৰেট কৰিছিলে ঠাই বিলাকত আৰু এই সময়ত এটা চাৰ্চত গিৰ্জাত মাদাৰ্স ডে সেলিব্ৰেচন হৈ আছিল আৰু এই মাদাৰ্স ডে যেতিয়া সেলিব্ৰেট হৈ থাকে এই সময়ত লাইক সোণৰা স্মাৰ্ট ডট বুলি কয় তাইৰ নাম আৰু তেওঁলোকৰ লাইক 6 জন ল'ৰা ছোৱালী আছিল ওকে আৰু এটা ছোৱালী তাৰ মাজত সোণৰা স্মাৰ্ট ডট তাই আছিল আৰু এই সময়ত মাদাৰ্স ডেৰ মেছেজটো শুনি পেলাই তাৰ গাত বহুত লাগিছে তাইৰ অন্তৰত যে কাৰণ তাইৰ মান আছিল ওকে 6 জন ল'ৰা ছোৱালী সিঙ্গল ফাদাৰ এই ফাদাৰে মান নোহোৱাকৈ তেওঁলোকক পালন কৰিছিল আৰু তাই অন্তৰত লাগি গ'ল আত্মাত যে নাই মা যেনেকৈ সন্মান পায় আদৰ পায় পাপিক বিলাকেও পাবলৈ লাগে আৰু এই সময়ত তাই চাৰ্চ লিডাৰ বিলাকৰ লগত আলোচনা কৰিলে নাই মাদাৰ্স ডে যেনেকৈ পালন কৰা হয় ঠিক সেইদৰেই ফাদাৰ্স ডেও উদযাপন কৰিবলৈ লাগে কাৰণ দে ডিজাৰ্ভ আৱাৰ অনাৰ আৱাৰ ৰেসপেক্ট পাবৰ কাৰণে তেওঁলোকে যোগ্য হয় আৰু এই সময়তে লাইক জুন মাহৰ 19 তাৰিখ 1910 চনৰ জুন মাহৰ 19ত প্ৰথম ফাদাৰ্স ডে পালন কৰা হৈছে আৰু লাহেকৈ এই ফাদাৰ্স ডেটো ওকে ষ্টেট লেভেলত ওকে কান্ট্ৰি দেশত আৰু এটা ইন্টাৰনেশ্যনেলি উদযাপন কৰা হৈছে কম হালেলুয়া প্ৰেইজ দ্য লৰ্ড তাৰ মই দীঘল মই ক'বলৈ বিচৰা নাই আৰু তাই এনেকুৱা অনুভৱ কৰিছে এজন ফাদাৰ দেউতা হৈ পেলাই 6 জন ল'ৰা ছোৱালী কিমান কষ্ট হ'বলৈ পাৰে তেওঁলোকক এডুকেশ্যন দিয়াটো তেওঁলোকক খাবলৈ দিয়াটো তেওঁলোকক লাইক তত্ত্বাৱধান কৰাটো আৰু গতিকে তাই কৈছে নাই বাপেক বিলাকেও সেই অনাৰটো ৰেসপেক্টটো পাবলৈ লাগে ওকে as I mean somehow to be a good father okay fathers বিলাক শুনিব অলপমান ভাল দেউতা হ'বলৈ মন আছে না নাই ভাল দেউতা হ'বলৈ মন আছে না নাই ভাল দেউতা যদি হ'বলৈ মন আছে প্ৰভুৰ বাক্যই কি ক'বলৈ বিচাৰিছে ওকে তাক ভালদৰে শুনিবলৈ লাগিব নাম্বাৰ 1 ভাল দেউতা যদি হ'বলৈ বিচাৰিছে put God first in your life প্ৰভু প্ৰথম স্থান তুমি দিবলৈ লাগে যদি গুড ফাদাৰ হ'বলৈ বিচাৰিছে ওকে যেতিয়া আমি প্ৰভুক আমি প্ৰথম দিওঁ প্লেচ কাৰণ God is a good God আৰু এই গুড গডক যদি আপুনি ভাল ঈশ্বৰক যদি প্ৰথম স্থান আপোনাৰ জীৱনত দিয়ে আপুনি ভাল পিতৃ হ'বলৈ পাৰে এই ভাল ঈশ্বৰক গুড ফাদাৰক গুড ঈশ্বৰক আপুনি প্ৰথম স্থান নিদিয়াকৈ আপুনি কেতিয়াও ভাল দেউতা হ'বলৈ নোৱাৰে আৰু গতিকে যে ভাল যদি দেউতা হ'বলৈ বিচাৰিছে
প্ৰথমকে ঈশ্বৰক প্ৰথম স্থান আপুনি ৰাখিবলৈ লাগে আৰু তেতিয়াহে আপুনি ভাল পিতৃ হ'বলৈ পাৰে কাৰণ আপুনি যেনেকৈ সেই ঈশ্বৰ ভাল ঈশ্বৰ হয় ভাল দেউতা হয় আৰু সেই ঈশ্বৰ আমাক ৰিপ্ৰেজেণ্ট কৰাটো বিচাৰিছে মই যেনেকুৱা গুড ফাদাৰ হয় অকে তোমালোকে গুড ফাদাৰ তোমালোকে হ'বলৈ লাগে প্ৰেইজ দ্য লৰ্ড আৰু গতিকে আমি পঢ়ি থাকো যোহন লেখা 3:30 পদত কি কৈছে যোহন লেখা 3:30 পদ অকে সকলে ক'ব তেওঁ হলে বাঢ়ি বাঢ়ি যাব লাগে মই হলে সৰু হৈ যাব লাগে আমাৰ জীৱনত প্ৰথম স্থান মানে প্ৰভু বাঢ়ি যাবলৈ লাগে আৰু আমি সৰু হৈ যাবলৈ লাগে আৰু তেতিয়াহে আমি ভাল পিতৃ আমি হ'বলৈ পাৰিম এই পৃথিৱীত আমি দেখিছো লাইক কাৰোবাৰ দেউতা বহুত নিষ্ঠুৰ হয় বাপেক এনেকুৱা বাপেক বিলাকে আছে হয় নে নহয় না এনেকুৱা বাপেক নথকাই ভাল আছিল বুলি ভাবি কোনোবাই এনেকুৱা বাপেক নথকাই ভাল আছিলে মোৰ জীৱনত বহুত লাইক ল'ৰা ছোৱালীবিলাক ভুগিব লগা হয় তেওঁলোকে কষ্ট পাব লগা হয় তেওঁলোকে তাৰণা পাব লগা হয় এনেকুৱা বাপেক বিলাকেও আছে আৰু তেওঁলোকে সেই চেলিব্ৰেশ্যনটো কৰিবলৈ নিবিচাৰে নাই মোৰ জীৱনত ভাল দেউতা পাবলৈ পৰা নাই আৰু গতিকে আমি জানিবলৈ লাগে যে আমাৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে আমি সেই এক্সাম্পল হ'ব লাগিব আমাৰ ল'ৰা ছোৱালীক যদি ভাল পিতৃ হোৱাটো যদি বিচাৰিছে তেওঁলোকে যদি ভাল মা হোৱাটো যদি বিচাৰিছে আমি নিজেই প্ৰথম প্ৰভুক স্থান দিব লাগিব উই হেভ টু পুট গড ফাৰ্ষ্ট ইন আৱাৰ লাইফ আৰু যেতিয়া আমি প্ৰভুক আমি প্ৰথম স্থান দিম তেতিয়া আমি ভাল পিতৃ হ'বলৈ পাৰিম কম হালেলুয়া প্ৰেইজ দ্য লৰ্ড আমাৰ গাঁৱত দেখিছো কেইজনমান লাইক পিতৃবিলাকে খুব একদম মানে নিষ্ঠুৰ হয় ল'ৰা ছোৱালীক এনেকুৱা লাইক মাৰিব পিটিব ভৰি দি গচকিব আৰু লাইক সেই ল'ৰা ছোৱালীবিলাক বাপেক ক'বৰ কাৰণেই তেওঁলোকে মুখত নাহে বহুত বাপেকবিলাক দেখিছে তেওঁলোকে নিজৰ সৰু সৰু ল'ৰা ছোৱালীবিলাক এৰি পেলাই পলাই যাব তেওঁলোকে অকে নিজৰ সৰু কেঁচুৱা সন্তানবিলাককে এৰি পেলাই পলাই যাব দেখিছো লাইক গৰ্ভ থকা সময়তো নিজৰ ৱাইফক কিমান মাৰিব কিমান পিটিব এনেকুৱা বাপেকবিলাকে তেওঁলোকে আছে আৰু সেই গতিকে আমি ভাল যদি দেউতা হ'বলৈ লাগে প্ৰথম প্ৰভুকে আমি ৰাখিবলৈ লাগিব মোৰ জীৱনত প্ৰভু মই সৰু সৰু হৈ যাম তুমি মোৰ জীৱনত বাঢ়ি বাঢ়ি যাবলৈ লাগে তেতিয়াহে উই কেন বি আ গুড ফাদাৰ আমি হ'বলৈ পাৰিম প্ৰভু প্ৰথম স্থান নৰখাকৈ আপুনি ভাল পিতৃ কেতিয়াও হ'বলৈ নোৱাৰে Come hallelujah. Praise the Lord. Number 2. ভাল যদি পিতৃ হ'বলৈ বিচাৰিছে দেউতা হ'বলৈ বিচাৰিছে love the Lord. প্ৰভু প্ৰেম কৰিব লাগিব প্ৰভু প্ৰেম কৰা পিতৃহে ভাল পিতৃ হ'বলৈ পাৰে প্ৰভুক আপুনি প্ৰেম নকৰাকৈ আপুনি ভাল দেউতা হ'বলৈ নোৱাৰে আৰু গতিকে দেখিছে বহুত দেউতাবিলাকে আজি বাপেকবিলাকে প্ৰভুক প্ৰেম নকৰে তেওঁলোকে টকা প্ৰেম কৰিব টকাৰ কাৰণে ৰাতিপুৱা উঠি পেলাই 3-4 বজাত উঠি পেলাই তেওঁলোকে বেপাৰ কৰিবলৈ পাৰে তেওঁলোকে কাম কৰিবলৈ পাৰে তেওঁলোকে অকে কিন্তু প্ৰভুক প্ৰেম নকৰে প্ৰভুক প্ৰেম নকৰাকৈ আপুনি কেতিয়াও ভাল দেউতা ভাল পিতৃ আপুনি হ'বলৈ নোৱাৰে আৰু আপুনি প্ৰভুক যেতিয়া প্ৰেম কৰিব অকে তেতিয়াহে আপুনি ভাল পিতৃ হ'বলৈ পাৰিব আৰু আপোনাৰ ল'ৰা ছোৱালীকো আপুনি শিকাবলৈ পাৰিব ময়েই প্ৰেম নকৰো মোৰ ল'ৰা ছোৱালীক প্ৰভু প্ৰেম কৰাটো কেলে বিচাৰে মোৰ তাতে দেখা নাই মই যে প্ৰভুক মই প্ৰেম কৰো আৰু বিচাৰিব মোৰ ল'ৰা ছোৱালীক নাই প্ৰভু ভয় কৰিব লাগে প্ৰভু প্ৰেম কৰিব লাগে মই পিতা হয় মোকেই প্ৰেম কৰাটো দেখা নাই মোৰ ল'ৰা ছোৱালী মোক কেতিয়াও দেখা নাই মোক প্ৰেম কৰাটো প্ৰেম কৰিব জানো কেতিয়াও নকৰে আৰু গতিকে তুমি এ গুড ফাদাৰ আমি হে প্ৰথম প্ৰেম প্ৰভুক দিবলৈ লাগিব আৰু তাকেই আমি সদায় কৈ আছো অকে ডিউটৰনমি 5:6 পদৰ পৰা 7 পদলৈ আপুনি যদি ভাল দেউতা হ'বলৈ বিচাৰিছে প্ৰভুক সমস্ত মনেৰে প্ৰেম কৰিবলৈ লাগিব আৰু আপুনি নিজৰ ল'ৰা ছোৱালীকো তেতিয়া শিকাবলৈ পাৰিব নাই ঈশ্বৰক প্ৰেম কৰিবলৈ লাগে ঈশ্বৰৰ বিনে আমাৰ জীৱন নচলে ঈশ্বৰৰ বিনে আমি ভাল ব্যক্তি হ'বলৈ নোৱাৰে আমি যেতিয়া প্ৰেম কৰিম আমাৰ ল'ৰা ছোৱালীবিলাক আমাক দেখিব সঁচাকৈ যে মই প্ৰভু প্ৰথম
প্লেছ দিছোঁ, সঁচাকৈ মই যে প্ৰথম প্ৰেম মই প্ৰভুক মই দিছোঁ, তেতিয়াহে মোৰ ল'ৰা ছোৱালীয়ে ফ'ল' কৰিব। আৰু এই গতিকে মই সদায় কৈ থকাটো, our children doesn't need your advice, they need your example. মই সদায় বাৰ বাৰ কৈ আছোঁ, আমাৰ ল'ৰা ছোৱালীক আমাৰ এডভাইচ নালাগে। সকলোৱে ভাল ভাল এডভাইচ দিবলৈ পাৰে, কিন্তু উদাহৰণ হ'বলৈ নোৱাৰে। মদ খোৱা বাপেক কেনেকৈ ল'ৰা ছোৱালীক ক'বলৈ পাৰে মদ খাবলৈ নালাগে বুলি? কাজিয়া কৰা বাপেক কেনেকৈ ক'ব পাৰে তোমালোকে কাজিয়া কৰিব নালাগে বুলি? এখানে আমাৰ এডভাইচ নালাগে। আমাৰ ল'ৰা ছোৱালী আমাক চাই আছে, আপোনাক চাই আছে, আপুনি কেনেকুৱা মানুহ হয়, কেনেকুৱা বাপেক হয় আপুনি। আৰু আপুনি যদি ঠিক নহয়, আপুনি ভাল ল'ৰা ছোৱালী কেনেকৈ এক্সপেক্ট আপুনি কৰিবলৈ পাৰে? বাপেক চাই পুতেক, হয় নে নহয়? এবাৰ কওক, বাপেক চাই পুতেক। বাপেক চাই পুতেকটো হ'বই। অকে, বাপেক যদি মতলীয়া হয়, ল'ৰা মতলীয়া হ'ব। বাপেক যদি প্ৰভুক প্ৰেম কৰে, পুতেকেও প্ৰেম কৰিব প্ৰভুক। আৰু সেই গতিকে আমি জানিব লাগে যে ভাল যদি পিতৃ হ'বলৈ বিচাৰিছে, দেউতা হ'বলৈ বিচাৰিছে, ঈশ্বৰক প্ৰেম কৰিবলৈ লাগে। Come hallelujah, praise the Lord. Yeah, ল'ৰা ছোৱালী প্ৰথম নহয়। অকে, কোনোৱে যদি নিজৰ ল'ৰা ছোৱালীক মোতকৈ অধিক প্ৰেম কৰে, মোৰ শিষ্য হ'বলৈ নোৱাৰে। আপুনি যদি প্ৰথম যদি ল'ৰা ছোৱালীক যদি বেছি প্ৰেম কৰে, আপুনি যদি ঈশ্বৰক প্ৰথম প্ৰেম কৰিবলৈ নোৱাৰে, তথাপি আপুনি ভাল বাপেক হ'বলৈ নোৱাৰে। ভাল বাপেক প্ৰথম প্ৰেম প্ৰভুক কৰে। বহুত দেখিছোঁ নিজৰ ল'ৰা ছোৱালীক ইমান প্ৰেম কৰে, কিন্তু ঈশ্বৰক প্ৰেম নকৰে। অকে, ল'ৰা ছোৱালীক স্কুলত অনা নিয়া কৰিবৰ কাৰণে বহুত সময় আছে, কিন্তু গীৰ্জা আহিবলৈ সময় নাই। ল'ৰা ছোৱালীক টিউচন পঠাবৰ কাৰণে চব কুছ কৰিবলৈ পাৰে, সময় আছে, টকা আছে, কিন্তু প্ৰভুকলৈ প্ৰেম কৰিবলৈ নোৱাৰে। আৰু প্ৰভুক প্ৰেম নকৰাকৈ আপুনি ভাল বাপেক কেতিয়াও আপুনি হ'বলৈ নোৱাৰে। Come hallelujah, praise the Lord. Number 3, ভাল বাপেক যদি হ'বলৈ লাগে, love your wife. সকলোৱে ক'ব, love your wife. আপুনি যদি ভাল বাপেক যদি হ'বলৈ বিচাৰিছে, আপোনাৰ ৱাইফক, পত্নীক আপুনি প্ৰেম কৰিবলৈ লাগিব। আৰু তেতিয়াহে আপুনি ভাল বাপেক হ'বলৈ পাৰিব। ৱাইফক প্ৰেম নকৰাকৈ আপুনি কেতিয়াও ভাল বাপেক হ'বলৈ নোৱাৰে। আৰু বহুত দেখিছোঁ আমাৰ ৱাইফ বিলাকক আমি প্ৰেম নকৰোঁ। অকে, ইচ্ছামতে লাইক আমি ভাবো, তুমি নাই, কালি আৰু এটা পাব নতুন। তুমি যা, গুচি যা, আৰু নতুন আহিব। শাক পাচলিৰ নিচিনা তেওঁলোকে ভাবে। কিন্তু যে ভাল যদি আপুনি হাজবেণ্ড হ'বলৈ বিচাৰিছে, অকে, ভাল যদি বাপেক হ'বলৈ বিচাৰিছে, আপোনাৰ ৱাইফক আপুনি প্ৰেম কৰিবলৈ লাগিব। অকে, এবাৰ পঢ়িম এফিচিয়া 5:28, মোৰ পাছত পঢ়িব। সেইদৰে স্বামীসকলে নিজ নিজ ভাৰ্যাক নিজ নিজ শৰীৰ বুলি প্ৰেম কৰা উচিত। যিজনে নিজ ভাৰ্যাক প্ৰেম কৰে, তেওঁ নিজকেই প্ৰেম কৰে। Wow, hallelujah, praise the Lord. আপুনি যদি ভাল বাপেক হ'বলৈ বিচাৰিছে, আপোনাৰ ৱাইফক আপুনি প্ৰেম কৰিবলৈ লাগিব। আৰু ৱাইফক আপুনি প্ৰেম নকৰাকৈ আপুনি ভাল বাপেক কেতিয়াও হ'বলৈ নোৱাৰে। কাৰণ আপোনাৰ ল'ৰা ছোৱালী আপোনাক চাই আছে যে আপুনি মাকক কেনেকুৱা প্ৰেম কৰে, মাকক আপুনি কেনেকৈ ব্যৱহাৰ কৰে। আমাৰ ল'ৰা ছোৱালীবিলাক বহুত চেনচিটিভ হয়। সৰুৰ পৰাই তেওঁলোকে বহুত অবজাৰ্ভ কৰে। তেওঁলোকে চাই বাপেক কেনেকুৱা হয়, মাক কেনেকুৱা হয়, মোৰ দেউতাই কেনেকুৱা ব্যৱহাৰ কৰে মোৰ মাকক, মোৰ দেউতাই ঘৰত কেনেকৈ ব্যৱহাৰ কৰে, তেওঁলোকে বহুত চায়। আৰু আমি আমাৰ ৱাইফক আমি একদম নিষ্ঠুৰ আমি ব্যৱহাৰ কৰোঁ বহুত সময়ত। আমি সৰু বুলি তেওঁলোকক ভাবোঁ, তেওঁলোকক আমি খাতিৰ আমি নকৰোঁ। আৰু কৈছে যে তোমালোকে নিজৰ ৱাইফক যদি প্ৰেম কৰে, নিজকে প্ৰেম কৰে। অকে, আপুনি যদি আপোনাৰ ৱাইফক প্ৰেম কৰিছে মানে আপুনি নিজকে প্ৰেম কৰা হয়। ৱাইফক যদি প্ৰেম কৰা নাই, আপুনি নিজকো প্ৰেম কৰা নাই। আপুনি নিজক প্ৰেম কৰা মানুহ ৱাইফক প্ৰেম কৰে, ৱাইফক প্ৰেম কৰা মানুহ নিজকেই আপুনি প্ৰেম কৰে।
Come, hallelujah. Praise the Lord. আৰু এই গতিকে লাইক আপুনি ভাল বাপেক যদি হ'বলৈ বিচাৰিছে কাক প্ৰেম কৰিব লাগিব হা ৱাইফ ওকে আমাৰ যিমান বাপেক বিলাক অলপমান ক'ব বাপেক বিলাক ওকে ভাল হাজবেণ্ড হ'বলৈ সকলোৱে ক'ব ভাল বাপেক হ'বলৈ ৱাইফক প্ৰেম কৰিব লাগিব Come, hallelujah. Praise the Lord. Yeah. যিজনে নিজৰ ৱাইফক প্ৰেম কৰে তেওঁ নিজকে প্ৰেম কৰে আৰু ভাল বাপেক সদায় ৱাইফক সদায় প্ৰেম কৰে আৰু তেওঁলোকে আনন্দ পায় মোৰ সৰু লাইক ছোৱালী যেতিয়া আছিলে আমাৰ সনাম আহি পেলাই মোক কৈ থাকে স্কুলৰ পৰা আহি পেলাই আৰু সেই ছোৱালীবিলাক নিজৰ ফ্ৰেণ্ড লগত শ্বেয়াৰ কৰে স্কুলত আমাৰ ঘৰত একদম শান্তি নাই আজি মোৰ বাপাই মোৰ মাকক মাৰিছে বহুত লাত মাৰিছে মই একদম বাৰে মনত ভাল লাগা নাই আমাৰ ঘৰত ইমান অশান্তি ইমান দুখ লাইক নিজৰ বন্ধুবিলাকৰ লগত এই সৰু সৰু ছোৱালীবিলাকে আলোচনা কৰে তাকে স্কুলত আহিছে আৰু স্কুলৰ বন্ধুবিলাকৰ লগত শ্বেয়াৰ কৰিছে মোৰ মাকক ইমান মাৰিছে আমাৰ ঘৰত একদম বাৰে শান্তি নাই তেওঁলোকে সদায় চাই আছে ওকে আমি যেতিয়ালৈ শান্তিত থাকিম ল'ৰা ছোৱালীও শান্তিত থাকিব আমি যদি অশান্তি যদি আমি থাকো কেনেকৈ তেওঁলোকে শান্তিত থাকিবলৈ পাৰে আৰু এই গতিকে ভাল যদি বাপেক হ'বলৈ বিচাৰিছে আমি আমাৰ ৱাইফক আমি প্ৰেম কৰিব শিকিব লাগে দেই Praise the Lord. Hallelujah. আমাৰ অলপহে বাপেক বিলাক আছে সঁচাকৈ ৱাইফক প্ৰেম কৰিবনে কৰিবনে সঁচাকৈ অগে আমি মুখেৰে ক'বলৈ লাগিব বাপেক বিলাক ৱাইফক প্ৰেম কৰিম নে য়েছ আমি কৰিবলৈ লাগিব আৰু তেতিয়াহে আমি ভাল বাপেক হ'বলৈ পাৰিব মাক বিলাক শুনিছেতো হাজবেণ্ড বিলাক কোৱা কথাটো ওকে যদি নকৰে আহি পেলাই ক'ব ওকে ওকে praise the Lord hallelujah ভাল বাপেক সদায় নিজৰ ল'ৰা ছোৱালীক ডিসিপ্লিন কৰে ডিসিপ্লিন your children কাৰণ আপুনি মৰম কৰে আৰু মৰম কৰি পেলাই আপোনাৰ ল'ৰা ছোৱালীক আপুনি অনুশাসন কৰে তেওঁলোকক আপুনি ডিসিপ্লিন আপুনি কৰে ল'ৰা ছোৱালী কেনেকৈ থাকিব লাগে ল'ৰা ছোৱালী কেনেকৈ হ'বলৈ লাগে ভাল বাপেক সদায় নিজৰ ল'ৰা ছোৱালীক ডিসিপ্লিন কৰে আমি পঢ়িম হিতোপদেশ 22 অধ্যায় 6 পদ ওকে মোৰ পাছত পঢ়িব সন্তানক তাৰ চলিবলগীয়া পথ অনুসাৰে শিক্ষা দিয়া তাতে তেওঁ প্ৰাপ্ত বয়স্ক হ'লেও তেওঁ তাৰ পৰা ঘূৰি নাহিব wow hallelujah praise the Lord সন্তানে কেনেকৈ চলিব লাগে সেই পথ অনুসাৰে তেওঁ শিক্ষা দিব লাগে তেওঁ কেনেকৈ থাকিব লাগে কেনেকৈ চৰিত্ৰ কেনেকৈ ব্যৱহাৰ কৰিবলৈ লাগে কেনেকৈ ক্যাৰেক্টাৰ হ'বলৈ লাগে তাক আমি পিতৃ হিচাপে আমি ডিসিপ্লিন আমি কৰিবলৈ লাগে তেওঁলোকক বহুত দেখিছো আমাৰ ল'ৰা ছোৱালীবিলাকক লাইক ৰাতি হৈছে 10টা 11টা হৈছে ঘৰত আহা নাই ল'ৰা ছোৱালী ক'ত আছে ক'ত নাই একো খা খবৰ নাই ওকে আৰু যদি এই কথাটো কম লাইক এই তোমাৰ ল'ৰাটো এনেকৈ দেখিছে দেই সিগাৰেট টানা দেখিছো তাতে বুলি ক'লে সাম তোমাৰ ল'ৰাটো কেনেকুৱা হয় বুলিহে ক'ব ওকে সাম তোমাৰ ছোৱালীও কেনেকুৱা হ'ব লাইক কেতিয়াও লাইক ডিসিপ্লিন কৰিবলৈ বিচাৰে এইটো লাইক একচেপ্ট কৰিবলৈ নিবিচাৰে আৰু আমি যদি ভাল বাপেক হয় আপুনি ভাল বাপেক মানে আপোনাৰ ল'ৰা ছোৱালীক চলিবলগীয়া পথ দেখাব তেওঁলোকক শিকাব দিস ইজ গুড দিস ইজ বেটাৰ আৰু আমাৰ ছোৱালীবিলাকেও আমাৰ ল'ৰাবিলাকেও বাপেকৰ শাসন একচেপ্ট কৰিবলৈ লাগে ৰিচিভ কৰিবলৈ লাগে বহুত ছোৱালীবিলাক এৰগেন্ট হয় আমাৰ বাচ্চাবিলাক বাপেকক সন্মান দিবলৈ নিবিচাৰে এনেকুৱা দেখিছো ল'ৰা ওকে বাপেকে কৈছে এইটো কৰিব নালাগে দেই বাবা বুলি ক'লে একদম এনেকুৱা চাইছে মইতো আচৰিত লাগিছে জাষ্ট গীৰ্জাৰ সন্মুখত বাপেকে জাষ্ট এটা কথাই কৈছে বাবা এইটো ভাল নহয় এইটো কৰিবলৈ নালাগে একদম চকু ডাঙৰ ডাঙৰ কৰিবলৈ চাইছে বাপেকক কেনেকুৱা মইতো ৱাও কেনেকুৱা ল'ৰা হ'বলৈ পাৰে বাপেকক ইমান চকু ডাঙৰ দেখুৱাইছে ওকে বাপেকৰ লাইক ডিসিপ্লিন গ্ৰহণ কৰিবলৈ নিবিচাৰে আৰু আমাৰ ল'ৰা ছোৱালীবিলাক আমাৰ দেউতাক
অ'কে আমাৰ মাক আমি ৰেছপেক্ট আমি কৰিবলৈ লাগে অ'কে তেওঁলোকে জানে কেনেকুৱা চলিবলৈ লাগে তেওঁলোকে জানে কোনটো পথত লৈ যাবলৈ লাগে তোমাৰ ইচ্ছামতে নহয় অ'কে মোৰ ইচ্ছামতে নহয় বাপেকবিলাকে জানে আৰু দায়িত্ব আছে আৰু আমি বাপেকবিলাক আমি শাসন কৰিবলৈ লাগে বহুত মানুহবিলাক প্ৰাৰ্থনা কৰিবলৈ আহে ইয়াতে অ'কে মোৰ ল'ৰাৰ কাৰণে প্ৰাৰ্থনা কৰা বহুত দুষ্ট হৈছে মোৰ ছোৱালী কথা নামানে অ'কে বহুত দুষ্ট হৈছে বাইবেলে অনুমতি দিছে শাসন কৰিবৰ কাৰণে কেতিয়াবা চেকুনেৰে কোবাই পেলাই তাক ঠিক কৰিব লাগিব বুলি কৈছে গম পাইছে না অ'কে বাইবেলে কৈছে চেকুনেৰে মাৰি পেলাই এক থাপৰ দি পেলাইও ঠিক কৰিবলৈ লাগে গম পাইছে পোৱা নাই এটা বাইবেলে অনুমতি দিছে আগৰ দিনত টিচাৰবিলাকে স্কুলত যদি নাযায় ঘৰত গৈ পেলাই লাঠি লৈ পেলাই গৈছিলে আৰু কিয় যোৱা নাই স্কুলত কেলেই অহা নাই লাঠি লৈ পেলাই মাষ্টৰবিলাকে লাঠি লৈ পেলাই ঘৰ গৈছিলে মাৰিবৰ কাৰণে আৰু আজিৰ দিনত আমি মা দেউতাবিলাকে ক'লে কথাটো মানিবলৈ নিবিচাৰে আৰু এতিয়া শাস্ত্ৰৰ কথা কোনোবা যদি ছোৱালী অহংকাৰ কৰিছে কথা মানিবলৈ বিচৰা নাই চেকনিৰে কোবাই পেলাই এক থাপৰ দিবলৈ ঠিক কৰ প্ৰাৰ্থনাৰ দ্বাৰা ঠিক নহয় থাপৰ খালে ঠিক হ'ব হালেলুয়া প্ৰেইজ দ্য লৰ্ড আৰু গতিকে লাইক ভাল দেউতা সদায় ল'ৰা ছোৱালীক লাইক ডিচিপ্লিন কৰিবলৈ লাগে প্ৰেইজ দ্য লৰ্ড তেওঁলোকে কেনেকৈ থাকিব লাগে কেনেকৈ চলিবলৈ লাগে শিকাব লাগে তেওঁলোকক মই আগতে কৈছো এটা ঘৰত মই গৈছিলো অ'কে মোৰ লগৰীয়া হয় আৰু মোৰ লগৰীয়া ভাইটি সৰু ভাইটি এনেকুৱা আছে কলেজৰ পৰা আৰু যে মই বহি থাকোঁতে ড্ৰয়িং ৰুমত আহি পেলাই মোক লাট মাৰি দিছে সৰু এটা ল'ৰাই লাট মাৰি পেলাই পলাই গ'ল আৰু আহিছে লাহেকৈ মোক লাট মাৰিবৰ কাৰণে যেতিয়াই লাট মাৰে তাৰ ভৰিত ধৰি পেলাই এক থাপৰ দি দিছো মই আলহীৰ ঘৰতে মই থাপৰ মাৰি দিছো মই পাছত কান্দি পেলাই পলাই গ'ল ল'ৰাটো আলহী মোক মাৰিছে বুলি কৈছে পাছত কি হৈছে বুলি কৈছে নাই মোক লাট মাৰিছিল মই ধৰি পেলাই তাক থাপৰ দিছো বুলি কৈছো মই অ'কে শাসন অ'কে গুড ফাদাৰ যদি দেখিছে বদমাছ হৈছে ল'ৰা ছোৱালী চেকুনেৰে মাৰি পেলাই থাপৰ দি পেলাই তাক কেনেকুৱা চলিবলৈ লাগে তাক দেখুৱাবলৈ লাগে ডিচিপ্লিন কৰিবলৈ লাগে কাম প্ৰেইজ দ্য লৰ্ড ইয়াক বুজি পাইছে বাবু কথা মানা নাই এক থাপৰ মাৰি পেলাই চিধা আৰু বাপেক বিলাকক আমাক লাইক অনুমতি দিছে শাসন কৰিবৰ কাৰণে কাম প্ৰেইজ দ্য লৰ্ড হালেলুয়া yes okay number 5 teach them about Jesus যিশুৰ বিষয়ে আপুনি ক'বলৈ লাগে আৰু বহুত বাপেক বিলাক ল'ৰা ছোৱালী বিলাকক লাইক তেওঁলোক পৰিত্ৰাণৰ বিষয়ে কোৱা নাই অ'কে আমি পৰিত্ৰাণ পাইছো বুলি আমাৰ ল'ৰা ছোৱালী লাগে নে নালাগে every generation every born in the mother's womb মাকৰ গৰ্ভত জন্ম লোৱা সকলো ব্যক্তিক পৰিত্ৰাণ লাগে আৰু আমি বাপেক আমি পৰিত্ৰাণ পোৱাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীকো আমি ক'বলৈ লাগিব প্ৰভু যীশু খ্ৰীষ্ট এই পৃথিৱীত কেলেই আহিছে তেওঁ কেলেই মৰিছে কেলেই তেওঁ জি উঠিছে আমাৰ ল'ৰা ছোৱালীকো আমি সেই পৰিত্ৰাণৰ কথাটো ক'বলৈ লাগে নহ'লে তেওঁলোকে বিশ্বাস নকৰিব আৰু বহুত বাপেক বিলাক ফেইল হয় তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক আমিও খ্ৰীষ্টান অলৰেডি চাৰ্চত আহি থাকে অ'কে ক'বলৈ নকলালেও চলিব এনেকুৱা নহয় আমি বুজিছো আমি পাইছো মানে আমি নিজৰ ল'ৰা ছোৱালীকো ক'বলৈ লাগিব সেই পৰিত্ৰাণৰ কথাটো আৰু তেতিয়াহে তেওঁলোকে যীশুক বিশ্বাস কৰিব আৰু বহুত ল'ৰা ছোৱালীবিলাক যীশুক বিশ্বাস নকৰা কাৰণটো মা দেউতা হিচাপে এজ এ ফাদাৰ হিচাপে অ'কে আমি যে ক'ব লাগে নকওঁ অ'কে আমি খালি ভাবো বাবা মানে খালি টকা কমাই পেলাই আনিব লাগে ভাত খুৱাবলৈ লাগে ঘৰ বনাবলৈ লাগে খালি এতিয়াই ভাবো নহয় ফাদাৰ ইজ দ্য হেড অফ দ্য ফেমিলি বাপেক হ'ল পৰিয়ালৰ হেড হয় অ'কে আৰু যদি হেড অফ দ্য ডিপাৰ্টমেণ্ট হয় আপুনি খালি খোৱা মাত্ৰ নহয় আপুনি স্পিৰিচুৱেল ফুড দিব লাগিব খালি ফিজিকেল ফুড নহয় and you should be able to provide them spiritual food আপুনি দিবলৈ পাৰিবলৈ লাগিব as a father হিচাপে নহ'লে তেওঁলোকে মিছগাইড হ'ব মিছলেড তেওঁলোকে হ'ব আৰু বাপেক
আমি প্ৰভু যীশুৰ বিষয়ে আমি ল'ৰা ছোৱালীক ক'বলৈ লাগে Come hallelujah praise the Lord number 6 অকলে ক'ব be an example অকলে ক'ব আৰ্হি হ'বলৈ লাগিব বাপেক মানে আমি আৰ্হি হ'বলৈ লাগিব সদায় বাপেকক চাই ল'ৰা ছোৱালীবিলাক মোৰ বাপেক কেনেকুৱা বাপেক হয় মোৰ বাপেক কেনেকুৱা ব্যৱহাৰ কৰে মোৰ বাপেক কেনেকুৱা কথা পাতে মোৰ বাপেক কেনেকুৱা তেওঁ জীৱন যাপন কৰিছে সদায় তেওঁলোকে চাই আছে ল'ৰা ছোৱালীবিলাক ওকে আৰু যেটো আমি এক্সাম্পল নহয় তাক তেওঁলোকে কেতিয়াও নল'ব আপুনি যিমান কথা কওক যিমান আপুনি এডভাইচ দিয়ক আমাৰ ল'ৰা ছোৱালী কেতিয়াও ৰিচিভ নকৰিব আমি যেটো এক্সাম্পল দেখুৱাইছে তাকে তেওঁলোকে চাই আছে আৰু তেওঁলোকে মানি চলিব Come praise the Lord hallelujah some about Titus 2 অধ্যায় 6 পৰা 7 পদলৈ আমি হৰ কাৰ্যৰ হৰ কৰ্মৰ আমি আৰ্হি হৈ পেলাই তেওঁলোকক শিক্ষা দিব লাগিব এক্সাম্পল নহয় যে মই শিক্ষা দিয়ে ল'ব জানো ওকে কেতিয়াও নল'ব আমাৰ ঠাইত এটা আছে বহুত শিক্ষিত ব্যক্তি আছিলে আৰু সেই ব্যক্তি বহুত মদ খায় আৰু নিজৰ ল'ৰাক এজনহে ল'ৰা আছে আৰু সেই ল'ৰাক মদ আনিবলৈ দিয়ে দোকানত আৰু মদ আনিবলৈ যাব আধা ৰাস্তাতে আধা বটলটো শেষ কৰি পেলাই সেই ল'ৰাটো সৰু ল'ৰা আৰু বাপে ক'ব এই কোনে শেষ কৰিছে নাই বাবা অলপ খাই আহিছোঁ মই ওকে সেই বাপেকো মৰি গ'ল আৰু বহুত কম বয়সতে কলেজে পঢ়িব পৰা নাই সেই ল'ৰাও মৰি গ'ল ঘৰ একদমবাৰে বৰবাদ ভঙ শিক্ষিত ব্যক্তিৰ ঘৰ ধনী ব্যক্তিৰ ঘৰ ওকে বাপেকে আৰ্হি হ'বলৈ পৰা নাই আৰু ল'ৰাকেই মদ আনিবলৈ দি থাকে আৰু ল'ৰাও ৰাস্তাতে আধা কৰিবলৈ আহে আৰু বাপেক আৰু ল'ৰা দুজনে শেষ খতম আৰু কেতিয়াবা প্ৰভুৰ বাক্যই কৈছে যে সৎ কৰ্মৰ আৰ্হি হৈ শিক্ষা দিওঁতে শুদ্ধ ধীৰ আৰু অনন্দ লাইক ইয়াতে কি কৈছে অনিন্দনীয় যাতে আপোনাক নিন্দা কৰিবলৈ নাপায় এই ঠাট্টা কৰিব নাই সি নিজে ঠিক নহয় মোক শিকাবলৈ আহিছে নিজে ঠিক নহয় চৰিত্ৰ আৰু মোক বুজাবলৈ আহিছে আৰু সি নহয় আজি দেখিছো বহুত নিউজত শুনি থাকো ল'ৰা ছোৱালী আছে আৰু ক'ৰবাত অবৈধ প্ৰেমত লিপ্ত পৰকীয়া প্ৰেমত লিপ্ত তো ল'ৰা ছোৱালীবিলাক কেনেকৈ হ'ব মোৰ ল'ৰা ছোৱালী আছে আৰু পৰীক্ষা প্ৰেমৰ লগত আছে এক্সাম্পল জানো ডাঙৰ ডাঙৰ ল'ৰা ছোৱালীবিলাক হৈছে আকৌ বেলেগ মাইকীৰ ধান্দাত চলিব এইটো আৰ্হি নেকি এইটো আজিকালিতো দেখিছো বুঢ়া বুঢ়া মানুহবিলাকে বেছি এক্সপাৰ্ট হয় শুনিছে না নিউজত ওকে তাই নেকি নিউজত তাকেই শুনি আছো কাৰোবাৰ 4টা ওকে ল'ৰা ছোৱালী থকা কোনোবা বুঢ়াৰ লগত পলাই গ'ল কাৰোবাৰ মাইকী কাৰোবাৰ মতাৰ লগত পলাই গ'ল সব এইটো নিউজত আজিকালি শুনি থাকি ইয়াতে এক্সাম্পল হ'বলৈ পৰা নাই আমাৰ ল'ৰা ছোৱালীক ওকে আৰ্হি হৈ পেলাই তেওঁলোকক শিকাবলৈ দিছে আপুনি এক্সাম্পল হওক বাপেক হিচাপে মই এক্সাম্পল হওক প্ৰথমে তাৰ পাছতে আপুনি ল'ৰা ছোৱালীক ক'বলৈ পাৰিব আৰু আপোনাৰ কথা আপোনাৰ ল'ৰা ছোৱালীবিলাক মানি পেলাই চলিব আপুনি নিজে আৰ্হি হ'বলৈ পৰা নাই আপোনাৰ ল'ৰা ছোৱালীক মানি চলাটো আপুনি কেলেই বিচাৰে Praise the Lord Hallelujah হয় আমাৰ ফাদাৰ্স কিংডম প্ৰভুক পোৱাৰ আগত বেলেগ হয় কিন্তু প্ৰভুক পোৱাৰ আগত নতুন হ'বলৈ লাগে जो है मेरे अंदर काम करता है वो बाहर मेरा जीवन बदल गया আমার আত্মাই যদি কাম কৰিছে আমার আউটসাইড চেঞ্জ হ'বলৈ লাগে আমার ক্যারেক্টার চেঞ্জ হ'বলৈ লাগে পরিবর্তন হ'ব লাগে কিন্তু প্ৰভুক পোৱাৰ পাছতো যদি এতিয়াও যদি মাইকেল লাইন মাৰে কেনেকৈ হ'ব যিশু পোৱাৰ পাছতো যদি অবৈধ সম্পৰ্ক থাকে কেনেকৈ হ'ব এইটো এক্সাম্পল হ'ব জানো নাই আৰু যদি ভাল যদি বাপেক হ'বলৈ বিচাৰিছে আমি আৰ্হি এক্সাম্পল আমি হ'বলৈ লাগিব Come praise the Lord Hallelujah আমাৰ মা বিলাকে praise the Lord কোৱা নাই দেই okay সকলে ক'ব praise the Lord Hallelujah Number 7 pray for your children ভাল বাপে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে প্ৰাৰ্থনা কৰে প্ৰভু মোৰ জ্ঞান নাই আৰু এই ল'ৰা ছোৱালী মোৰ নহয় তোমাৰহে হয় ওকে আমি জানো ডেভিড 3 বাৰ প্ৰাৰ্থনা কৰিছিলে
অ'কে, যেতিয়া আমি চাওঁ গীতমালা 55:17, গীতমালাৰ কোনোবা পঢ়ি দিয়ক 55:17। গধূলি, ৰাতিপুৱা আৰু দুপৰীয়া সময়তো মই অভিযোগ কৰি ক্ৰন্দন কৰিম, তাতে তেওঁ মোৰ মাত শুনিব। ভাল বাপেক প্ৰাৰ্থনা কৰে, নিজৰ ল'ৰা ছোৱালীকে প্ৰাৰ্থনা কৰে, আৰু তাইও 3বাৰ প্ৰাৰ্থনা কৰিছিল, ইন দ্য মৰ্নিং, ইন দ্য নুন, ইন দ্য ইভিনিং। আৰু ক্ৰন্দন কৰি কান্দি পেলাই তেওঁ প্ৰাৰ্থনা কৰিছে। আৰু সেই গতিকে তেওঁ নিজৰ ল'ৰা ছোৱালীকো এডভাইচ দিবলৈ তেওঁ পাৰিছে। অ'কে, আৰু ল'ৰা ছোৱালী আমাৰ কাৰণে হেৰিটেজ বুলি কৈছে, প্ৰভুই দিয়া বৰ হয়, প্ৰভুৰ পৰাহে অহা হয়। আৰু গতিকে আমি প্ৰাৰ্থনা কৰিব লাগে, প্ৰভু মোৰ ল'ৰা ছোৱালী মোৰ নহয়, তোমাৰ হয়, তুমিহে চলাব লাগিব, তুমিহে জ্ঞান দিবলৈ লাগিব, তুমিয়ে শিকাবলৈ লাগিব, তেওঁলোকক তুমি ডাইৰেকশ্যন দিবলৈ লাগিব। ভাল বাপেক নিজৰ ল'ৰা ছোৱালীৰ কাৰণে সদায় প্ৰাৰ্থনা কৰে। আপুনি যে ভাল বাপেক আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ লাগিব। অ'কে, কিন্তু লাইক আমাৰ বাপেক বিলাকে পাৰফেক্ট ল'ৰা ছোৱালীটো বিচাৰিবলৈ নালাগে। অ'কে, মই বিচৰা নিচিনা মোৰ ল'ৰা ছোৱালী নহ'বও পাৰে, মই যেনেকুৱা বিচাৰিছোঁ মোৰ সন্তান নহ'বও পাৰে, মই যেনেকুৱা বিচাৰিছোঁ মোৰ ছোৱালী নহ'বও পাৰে, কিন্তু আপুনিতো প্ৰাৰ্থনা কৰিব পাৰে নে নাপাৰে? আপোনাৰ প্ৰাৰ্থনা শক্তিয়ে তাইৰ জীৱন চেঞ্জ কৰিব। অ'কে, ল'ৰাৰ জীৱন চেঞ্জ কৰিবলৈ পাৰে আপোনাৰ প্ৰাৰ্থনাই। Praise the Lord. Hallelujah. এজন মানুহৰ মই টেষ্টিমনি চাইছিলে। অ'কে, তাইৰ ৱাইফ প্ৰভুক নাজানে আৰু তথাপিও বিয়া পাতিছে, আৰু হাজবেণ্ড কিন্তু ফৰ্চ কৰা নাই কেতিয়াও, মোৰ ধৰ্ম মানিব লাগিব, মই যীচুক মানিছোঁ, তুমিও মানিবলৈ লাগিব, কেতিয়াও ৱাইফক ফৰ্চ কৰা নাই। আৰু তেওঁ গুড হাজবেণ্ড হিচাপে সদায় ৱাইফৰ কাৰণে প্ৰাৰ্থনা কৰিছে, সন্তানো হৈছে, প্ৰাৰ্থনা কৰিছে, মোৰ ৱাইফ জানিবলৈ লাগে, মোৰ পৰিয়াল প্ৰভুক পাবলৈ লাগে। আৰু তাইও লাইক কেতিয়াও লাইক দিগদাৰ পোৱা নাই খ্ৰীষ্টিয়ান হাজবেণ্ডক বিয়া পাতি পেলাই, কাৰণ হাজবেণ্ড কেতিয়াও অসুবিধা দিয়া নাই, তুমি যাক মানিছে তাক মানি থাকা। কিন্তু তেওঁ ভাল হাজবেণ্ডৰ কাৰণে সদায় প্ৰাৰ্থনা কৰিছে, আৰু এদিনাখন পবিত্ৰ আত্মাই তাইক চেঞ্জ কৰিলে, আৰু তেওঁ তাইক নিজেই স্বীকাৰ কৰিলে, মই প্ৰভুক গ্ৰহণ কৰিম। Praise the Lord. Hallelujah. বাপেকৰ প্ৰাৰ্থনা আমাৰ পৰিয়াল চেঞ্জ কৰিবলৈ পাৰে, আমাৰ ল'ৰা ছোৱালীক চেঞ্জ কৰিবলৈ পাৰে। কিন্তু অহংকাৰী মানুহ প্ৰাৰ্থনা নকৰে। আপুনি নম্ৰ ব্যক্তি হলেহে আপুনি প্ৰাৰ্থনা কৰিব। মেক্সিমাম হাজবেণ্ডে গতিকে কৈছে মেন অট টু প্ৰে বুলি কৈছে, মতা মানুহ প্ৰাৰ্থনা কৰাটো উচিত, প্ৰাৰ্থনা কৰিব লাগে বুলি কৈছে, কাৰণ মেক্সিমাম মতা মানুহ প্ৰাৰ্থনা কৰিবলৈ নিবিচাৰে, আৰু প্ৰাৰ্থনা কৰিব নিবিচাৰাটো হ'ল আমাৰ অহংকাৰৰ কাৰণে হয়। মই কেলেই প্ৰাৰ্থনা মই কৰিম, আৰু সদায় নিজৰ জ্ঞানত নিজৰ শক্তিতহে বিশ্বাস কৰিব। য'ত প্ৰভুৰ বাক্য কৈছে তোমালোকৰ বিশ্বাস মানুহৰ জ্ঞানৰ হ'বলৈ নালাগে, তোমালোকৰ বিশ্বাস ঈশ্বৰৰ শক্তিত নিৰ্ভৰ কৰিবলৈ লাগে, ঈশ্বৰৰ শক্তিতহে আমি বিশ্বাস আমি কৰোঁ। আৰু এজ এ হাজবেণ্ড হিচাপে ভাল হাজবেণ্ড হ'বৰ কাৰণে আমি প্ৰাৰ্থনা কৰিবলৈ লাগে। প্ৰভু মোক জ্ঞান দিয়া ভাল হাজবেণ্ড হ'বৰ কাৰণে, প্ৰভু মোক জ্ঞান দিয়া ভাল বাপেক যাতে মই হ'বলৈ মই পাৰোঁ। Praise the Lord. Hallelujah. আৰু গতিকে আহক আমি যিমানবোৰ বাপেক বিলাক আছে, আমি ভাল বাপেক আমি হ'বলৈ পাৰিম প্ৰভুৰ মাত্ৰ সহায়ত, যেতিয়া আপুনি প্ৰথম স্থান। অ'কে, ভাল বাপেক হ'বৰ কাৰণে প্ৰভুক প্ৰথম স্থান দিবলৈ লাগিব। ভাল বাপেক হ'বৰ কাৰণে প্ৰভুক প্ৰেম কৰিবলৈ লাগিব। ভাল বাপেক হ'বৰ কাৰণে নিজৰ ৱাইফক প্ৰেম কৰিবলৈ লাগিব। অ'কে, ভাল বাপেক হ'বৰ কাৰণে নিজৰ ল'ৰা ছোৱালীক ডিচিপ্লিন কৰিবলৈ লাগিব। ভাল বাপেক হ'বৰ কাৰণে যীশুৰ বিষয়ে ক'বলৈ লাগিব। ভাল বাপেক আৰ্হি হ'বলৈ লাগিব। ভাল বাপেক অ'কে ল'ৰা ছোৱালীৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ লাগিব, আৰু তেতিয়াহে আমি ভাল বাপেক আমি হ'বলৈ পাৰিম। Praise the Lord. Hallelujah. বাপে কেতিয়াও খেংখিঙীয়া কৰি নাথাকে বুলি কৈছে। অ'কে, বাপেক বিলাক প্ৰাৰ্থনা কৰে, প্ৰভু মোৰ শক্তিত মোৰ জ্ঞানত মই নোৱাৰে,
কিন্তু তোমাৰ শক্তিৰেহে কৰিবলৈ পাৰে। কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাকক মই ক'বলৈ বিচাৰিছোঁ, অ'কে, ৰেচপেক্ট, অনাৰ ইয়ৰ ফাদাৰ এণ্ড মাদাৰ। আমাৰ বাপেকবিলাকক আমি সন্মান আমি দিবলৈ লাগে। অ'কে, কাৰোবাৰ জীৱনত বাপেক নাথাকিবও পাৰে, অ'কে, আমাৰ মা আছে, আৰু আমি ৰেচপেক্ট আমি কৰিবলৈ লাগে। আৰু যদি ৰেচপেক্ট আমি নকৰোঁ, অ'কে, অভিশাপ বুলি কৈছে বাপেকবিলাকক, মা বাপেকক যিবিলাকে ৰেচপেক্ট নকৰে। সেই গতিকে আহক আমি বাপেক হ'ম। আৰু আজি ফাদাৰ্ছ ডে মেছেজটো আমি মনত ৰাখিম। সকলো বাপেকবিলাক ভাল বাপেক সদায় প্ৰথম স্থান প্ৰভুক ৰাখে। ভাল বাপেক প্ৰভুক প্ৰথম প্ৰেম কৰে। ভাল বাপেক ৱাইফক প্ৰেম কৰে। নিজৰ ল'ৰা ছোৱালীক ডিচিপ্লিন কৰে, তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰে, যীশুৰ বিষয়ে কয়, আৰু তেওঁ আৰ্হি হয়, এক্সাম্পল হয়, তেওঁৰ প্ৰাৰ্থনা কৰে। ঈশ্বৰে এই বাইকৰ যোগেদি সকলোকে আশীৰ্বাদ কৰক, প্ৰাৰ্থনা কৰি।